আচলতে কাকো আপুনি চিধা কৰিব নোৱাৰে। চিধা হ'ম বুলি ভাবিলে নিজে হ'ব লাগিব। বহুত জনপ্ৰিয় ইউটিউবাৰ আছে, তেওঁলোকে কেৱল নিজৰ কামত ব্যৱহাৰ কৰে, ঘূৰা ফুৰা চকা এইবিলাক দেখাই থাকে। ইউটিউবাৰ হিচাপে অসমৰ প্ৰেক্ষাপটত বহু ভাল কাম কৰিছে মিষ্টাৰ বিটু আৰু সময় গগৈ, আৰু আজি নাজিৰাত উপস্থিত হৈছে মিষ্টাৰ বিটু, আৰু তেওঁ যি ধৰণৰ এক বিশেষ ব্যতিক্ৰমী প্ৰতিভা বিশেষ প্ৰচেষ্টা গ্ৰহণ কৰিছে তাক লৈ আমি সুখী হৈছোঁ। আৰু প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ। আৰু আপুনি নাজিৰাত উপস্থিত হৈছে, পোনপ্ৰথমে আপুনি কি ক'ব আৰু আপোনাৰ মহান উদ্দেশ্যটোৰ বিষয়ে কওক। নাজিৰাতকৈ ডাঙৰ কথা, মই সমগ্ৰ মানে শিৱসাগৰবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱাকালি যিটো অনুষ্ঠান কৰিলে সেই অনুষ্ঠানটোৱে এক ইতিহাস ৰচিলে। শিৱসাগৰবাসী যি মৰম, আশীৰ্বাদ আৰু ছাপোৰ্ট, এইখিনি মই ভাবিব নোৱাৰা এটা ছাপোৰ্ট পালোঁ, যাৰ বাবে আমাৰ সকলোতকৈ বেছি কালি কালেকশ্যন হ'ল। যিকেইটা অনুষ্ঠান কৰিলোঁ তাৰ আগত দুটা গোলাঘাটত কৰিছিলোঁ, কালি আমাৰ 22,130 টকা কালেকশ্যন হ'ল। কালি শিৱসাগৰত প্ৰথমটো অনুষ্ঠান কৰি আজি নাজিৰাত কৰিবলৈ আহিছোঁ। তাকো এগৰাকী বাইদেউ নিমন্ত্ৰণ কৰিছে আৰু তাত যুৱক কেইজনমান জড়িত হৈছে অগ্নিনাভ মন্দিৰ ফ্ৰণ্টত। আজি কি হয় দেখা যাব, কিন্তু মই নিজকে ধন্যবাদ মানিছোঁ শিৱসাগৰত আহি যে ইমানখিনি মানুহৰ ছাপোৰ্ট পাইছোঁ। কালি 11:30 পৰা ৰাতি 10টালৈকে 5-6জন যুৱক আমাৰ লগত আছে, কষ্ট কৰি আছে। না আমি যি খাইছোঁ তেনেকৈ খাইছে, আমি য'ত আছোঁ তেনেকৈ বহিছে, গৰমত সিজি গৈছে, কিন্তু আমাৰ লগ এৰি দিয়া নাই। এই হ'ল শিৱসাগৰবাসী মৰম। আজি আছোঁ নাজিৰাতো অজস্ৰ মৰম পাইছোঁ। আৰু আপোনাৰ লক্ষ্যটো এতিয়া কি কৰিব বিচাৰিছে? লক্ষ্যটো হ'ল, মই আজি 5 মাহৰ আগত দৃষ্টিহীন কেইজনমান মানুহক লগ পাইছিলোঁ, যেতিয়া মোৰ মানে দোকানত আহিছিলে এনেকৈ তেওঁলোকে ভিক্ষা মাগিবৰ কাৰণে। তেতিয়া তেওঁলোকৰ গোটেই মই বস্তুটো এটা ভিডিঅ' কৰিলোঁ, তেওঁলোকে এনেকৈ যে মাগি ফুৰে, সেই ভিডিঅ'টো মই ফেচবুকত দিলোঁ। দিয়াৰ পিছতে মানে ভাইৰেল হৈ গ'ল। তাৰপিছতে মই চিন্তা কৰিলোঁ মানুহকেইজনক মই কেনেকৈনো আছে মই যাব লাগিব। যোৱাৰ পিছত আৰু যিদিনাখন আহিছিলে সেইদিনাখন তেওঁলোকে একো নোখোৱা নোপোৱাকৈ আছিলে। সেইদিনাখন মই খুৱাই বোৱাই কৰি মেলি এটা ভিডিঅ' প্ৰস্তুত কৰি পঠিয়াই দিলোঁ, যাতে মানুহকেইজনক কোনে পাৰে হেল্প কৰিব। তাৰপিছতে মই তেওঁলোকৰ চিন্তা কৰিলোঁ, তেওঁলোকৰ এবাৰ য'ত আছোঁ বুলি ক'লে এড্ৰেছ দিলে, তালৈ তেওঁলোকক গ'লোঁ মই। তেওঁলোকে কৈছিলে আমি আশ্ৰমত আছোঁ। গৈ পেলাই দেখিলোঁগৈ আশ্ৰম নহয়, এটা গোহালি টাইপৰ এটা ঘৰত আছে, য'ত নেকি টিঙৰ ডাঙৰ ডাঙৰ ফুটা, আপোনাৰ বৰষুণ দিলে পানী পৰে, ৰ'দ দিলে পূৰা গৰমত সিজি থাকে। দেখি পেলাইতো মই আচৰিত হ'লোঁ। তাতে এটা সৰু কেঁচুৱা আছিলে দুমহীয়া, মানে আৱেগিক হৈ গ'ল। তেতিয়াই ক'লোঁ যে যদি মই মিষ্টাৰ বিটু প্ৰকৃততে হয়, তেতিয়াহ'লে মই আপোনালোকৰ বাবে এখন আশ্ৰম বনাবলৈ চেষ্টা কৰিম। আৰু গোলাঘাটত মাটিও বিচাৰিলোঁ, কোনো নিদিলে। শেষত গৈ পেলাই মোৰ দেউতাই দান কৰিলে মাটি তেওঁলোকৰ বাবে, আৰু সেই দান কৰা মাটিডোখৰ বাবে আজি আশ্ৰম এখন বনাব লাগে। যিহেতু এখন আশ্ৰম বনাবলৈ প্ৰায় 10-20 লাখ টকা লাগি যাব, কাৰণ গোটেই নিৰাশ্ৰয় দৃষ্টিহীন মানুহৰ কাৰণে বনাব লাগিব ন। গতিকে সেইকাৰণে আজি এই সংগীত যাত্ৰা কৰিছোঁ। সংগীত যাত্ৰা কৰা দুটা কাৰণ, প্ৰথমটো হ'ল এই সংগীত যাত্ৰাত যি অনুদান উঠিব সেই অনুদানে আমাৰ আশ্ৰম হ'ব। আৰু দ্বিতীয় কথা, যিসকল সংগীত শিল্পী আছে, বুবুল দা বুলি কয়, তেওঁ এটা সময়ত জুনিয়ৰ জুবিন বুলি কৈছিলে, তেওঁলোকৰ সংগীতৰ প্ৰতিভা যাতে অসমৰ ৰাইজে দেখক আৰু দেখি তেওঁলোকক যাতে এখন মঞ্চ প্ৰদান কৰক, আৰু সেইখন মঞ্চৰ পৰাই যাতে তেওঁলোকে আৰ্জন কৰে, তাকে মই সেই কাৰণে এই সংগীতৰ যাত্ৰা কৰি ফুৰিছোঁ। ইমান ভাল কাম কৰাৰ প্ৰেৰণা ক'ত পালে, ক'ৰ পৰা পালে? একচুৱেলি মই 2009 চনৰ পৰাই মই এই কাম কৰি আহিছোঁ, মানৱীয়তা যাত্ৰা। মই যিহেতু মেডিকেলৰ মানুহ, মই মেডিকেলত কৰি থাকোঁতেও বহুত মানুহক মানে সহায় কৰিছোঁ। সেইখিনি এতিয়া কৈ শেষ কৰিব নোৱাৰোঁ, কিন্তু ভিডিঅ' আকাৰে মই প্ৰস্তুত কৰিছোঁ। মই 2022 চনৰ পৰা মই কামখিনি যাতে দেখাব লৈছোঁ। আৰু এই প্ৰেৰণা একচুৱেলি মোৰ মা দেউতা, সেয়াই আৰু মা দেউতাৰ পৰা পাইছোঁ। মা দেউতাই সদায় ত্যাগ, আজিও মোক পঠিয়াই দিছে যে তই যা। মায়ে সুধিছিলে আহিব সময়ত যে কিমান দিন হ'ব, তেতিয়া মোৰ ওচৰত কোনো উত্তৰ নাছিলে। মই মানে নিমাত হৈ ওলাই গৈছিলোঁ। মই নিজেই নাজানো যে কিমান দিন হ'ব, ক'ত পামগৈ, কাৰণ এটা দীঘলীয়া এটা উজনি অসম শেষ কৰা প্লেনিং কৰি আহিছোঁ। ক'ত কেনেকৈ অনুষ্ঠান হয় একোৱেই নাজানো। আমি হ'লোঁ মানে নিৰুদ্দিষ্টৰ পথিক, মানে আমাৰ মানে কোনো নিৰ্দিষ্টতা নাই, ঠিকনা নাই, মানে তেনেকুৱা টাইপে ঘূৰি ফুৰিছোঁ। দুজন দৃষ্টিহীন মানুহৰ লগত, মানে আৰু লগত আৰু এজন সহযোগী আছে, তেনেকৈ ঘূৰি ফুৰিছোঁ। আৰু ভগৱান জানে ক'ত কেনেকৈ পায়, কিমান দূৰ পাওঁগৈ। মাত্ৰ এটাই মোৰ লক্ষ্য আৰু এটাই সপোন, এতিয়া এখন আশ্ৰম বনাব লাগে। সেই আশ্ৰমৰ বাবে দেহে কেহে লাগি আছোঁ। এতিয়া এটা কথা আহে যে বহুতে কণ্টেণ্ট ক্ৰিয়েট কৰিব বিচাৰে, বহু ইউটিউবাৰ সৃষ্টি হৈছে, কিন্তু সেইসকল আপোনালোকৰ পথত ভাল ধৰণে কণ্টেণ্ট বনোৱাৰ ক্ষেত্ৰত কিদৰে আগবাঢ়িব লাগে, সেইসকলক কি ক'ব? আচলতে কাকো আপুনি চিধা কৰিব নোৱাৰে। চিধা হ'ম বুলি ভাবিলে নিজে হ'ব লাগিব। আজি মই প্ৰথম কথা কৈছোঁ, আমি যি কাম কৰিছোঁ, মই অলপ দিনৰ আগত এজন ল'ৰা জয়পুৰত চিকিৎসা কৰিলোঁ, তাৰ আগত এজনী 11 বছৰীয়া ছোৱালী চিকিৎসা কৰিলোঁ গুৱাহাটীত। তাৰপিছত ঘৰ বহুত কম বনাইছোঁ, দোকান বেছি বনাইছোঁ, মানুহক সংস্থাপন দি ভাল পাওঁ। ঘৰ দৰকাৰ হ'লে মই বনাওঁ, এনেই ঘৰ মই নবনাওঁ। মানে বিশেষকৈ মই সংস্থাপন দিওঁ, মানে যেনেকৈ আজি সংগীত এইকেইজনক দৃষ্টিহীন মানুহজনক সংস্থাপন দিবলৈ আছে। মেইন কথাটো হ'ল, আপুনি কাকো চিধা কৰিব নোৱাৰে। চিধা নিজে হ'ব লাগিব, দেখাক দেখি চিধা হ'ব লাগিব। আৰু তাতো এটা কথা কওঁ, যদি আমাৰ ভিডিঅ' চাই কোনোবাই যদি কিবা এটা ভাল কাম কৰিবলৈ গৈছে, তাত যাতে দৰ্শকে কপি কৰা বুলি কেতিয়াও নক'ব। এইটো ডাঙৰ এটা ইছ্যু হয়। যদি আমাৰ কামটো চাই আমাৰ দৰে কৰিবলৈ গৈছে, সেইটো কপি কৰা নহয়, সেইটো আদৰ্শ লৈছে।
সেই আদৰ্শমতে চলিব বিচাৰিছে, আমাক সহযোগী হ'ব বিচাৰিছে। বহুতে কয় যে কপি কৰিছে, আমুকৰ কপি কৰিছে, তামুকৰ কপি কৰিছে, মিষ্টাৰ বিটো কপি কৰিছে, সময় গগৈ কপি কৰিছে। সেই বস্তুটো ক'ব নালাগে। আমি মাত্ৰ যাত্ৰা কৰি দেখাইছোঁ যে মানুহখিনি ওলাই আহক, আমাৰ দৰে কাম কৰক। যদি কৰা সময়ত যদি কোনোবাই কপি কৰা বুলি কয়, এইটো বেয়া কথা। আৰু যিসকলতো স্বাৰ্থপৰ ইউটিউবাৰ, তেওঁলোকৰ বহুত জনপ্ৰিয় ইউটিউবাৰ আছে, তেওঁলোকে কেৱল নিজৰ কামত ব্যৱহাৰ কৰে, ঘূৰা ফুৰা চকা এইবিলাক দেখাই থাকে। তেওঁলোকৰ নিজা নিজা কণ্টেণ্ট। কিন্তু মই এটা অনুৰোধ জনাব বিচাৰোঁ, কাৰণ এই ইউটিউব হওক, ফেচবুক হওক, যি পইচা আহে মানুহে চোৱাৰ পৰা আহে। যদি আপুনি মই আজি ভিডিঅ' নাচাওঁ, তেওঁ পইচা নাপাব। গতিকে কিয়নো আমি ইয়াৰ নিজৰ বাবে যদি ৰাখি অলপ মানুহক যদি দিব পাৰোঁ, অন্ততঃ মানুহৰ সহায় হ'ব ন। মই এতিয়া বহুতে ক'ব যে ইউটিউবাৰ আৰু ভিডিঅ' ক্ৰিয়েটৰ সহায় কৰিব, নহয়। কাৰণ বেলেগ মানুহে নিজে কষ্ট কৰি কয়। আজি মই এটা ভিডিঅ' ইয়াতে আংবাং কৰি বনাই দিলোঁ, 10 মিনিটৰ ভিডিঅ'টো চাই দিলে, হৈ গ'ল 5-6 লাখ ভিউৱাৰ্ছ, তাৰ পৰাই আহি গ'ল 2-3 হাজাৰ টকা এটা ভিডিঅ'ত। গতিকে তাৰ পৰা যদি 1000 টকা ৰাখি 2000 টকা মানুহক দিয়ে, গতিকে অসমখন সলনি কৰিব পাৰি। মই এটা কথাই কওঁ, মোৰ লগত 10জন মানুহ, 1000জন স্বাৰ্থপৰ মানুহ থকাতকৈ 10জন নিস্বাৰ্থ মানুহ থাকক, অসম সলনি কৰি দিম মই। মোৰ চিধা কথা, অসম সলনি হৈ যাব। সলনি কৰিছোৱে অলৰেডি, বহুত সলনি হৈছে। মানে মই এতিয়া যেনিয়ে যাওঁ, এতিয়া তোমালোক আহিলা, আৰু কেমেৰা ধৰি থকা ভাইটিজন আহিলে। গতিকে তেনেদৰে আহি আছে, দিনটো ঘূৰি ফুৰিছে। এয়া হ'ল পৰিৱৰ্তন। এনেকৈ কৰি আছোঁ, চাওঁচোন কিমান দূৰ আগুৱাই যাব পাৰোঁ।